আৰম্ভ হৈছে হস্ততাঁত বস্ত্ৰৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত থকা আত্মসহায়ক গোটৰ শিপিনীসকলৰ লগতে বস্ত্ৰৰ লগত জড়িত যিকোনো গোটৰ শিপিনীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে পৰিষদীয় এলেকাৰ বিভিন্ন ঠাইত ৰাভা হাছঙৰ আৰ্থিক সাহায্যৰে হস্ততাঁত বস্ত্ৰমেলা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। যি মেলাত শিপিনীসকলে নিজৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শনীৰ জৰিয়তে বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰিব। লগতে এই প্ৰদৰ্শনীৰ জৰিয়তে শিপিনীসকলে এখন বজাৰো লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ৰাভা হাছং অৰ্থ সাহায্যত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ বিভাগ গোৱালপাৰা জিলা উদ্যোগত আমাৰ এইটো অনুষ্ঠিত হৈছে। আৰু এই ধৰণৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলা পতাৰ মূল উদ্দেশ্য হৈছে এনেধৰণৰ যে আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত যিমানবোৰ আমাৰ চেল্ফ হেল্প গ্ৰুপ আছে, বোৱাকটা সমবায় সমিতি আছে বা এনেধৰণৰ বস্ত্ৰৰ লগত জড়িত যিসকল অনুষ্ঠান সংস্থা আছে, তেখেতসকলে প্ৰডাকশ্যন কৰে। প্ৰডাকশ্যন কৰাৰ পিছত একেলগে তেখেতসকলক বিক্ৰী কৰা এটা পৰিৱেশ দিয়া, তাৰ সমান্তৰালভাৱে অন্যান্য ঠাইৰ পৰাও এনেধৰণৰ অনুষ্ঠানবিলাক মাতি আনি একেলগে বিক্ৰী কৰি কাপোৰবিলাকৰ মাজত কাপোৰ বনিবিলাকৰ মাজত এটা এক্সচেঞ্জ কৰাৰ এটা পৰিৱেশ দিবৰ কাৰণে এই অনুষ্ঠান আমি কৰিছোঁ। আনহাতে পৰিষদৰ অৰ্থ সাহায্যত শিপিনীসকলৰ দ্বাৰা উৎপাদিত বস্ত্ৰ ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰত অথবা বিদেশলৈ যাতে বিক্ৰী তথা প্ৰদৰ্শন কৰিবলৈও নিব পাৰে তাৰ ব্যৱস্থাও পৰিষদে কৰিব বুলি পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাই সংবাদ মাধ্যমৰ আগত কয়। দুধনৈ কলেজ ৰোডস্থিত জনমন্দিৰ প্ৰাংগণত থকা খেলপথাৰত গোৱালপাৰা জিলা হস্ততাঁত বস্ত্ৰ আৰু শিল্প বিভাগৰ উদ্যোগত আৰু পৰিষদৰ বিত্তীয় সাহায্যত অনুষ্ঠিত হোৱা এই মেলাত পৰিষদীয় এলেকাৰ লগতে ৰাজ্যখনৰ কেইবাখনো জিলা যেনে ধেমাজি, লখিমপুৰ, কামৰূপ, বঙাইগাঁও আদিৰ পৰা ২৫টা আত্মসহায়ক গোটৰ ষ্টলে অংশগ্ৰহণ কৰাৰ উপৰিও চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু ৰাজস্থানৰ পৰা অহা ষ্টলেও অংশগ্ৰহণ কৰিছে। এই বিক্ৰী মেলাখন আৰম্ভ হোৱাৰ লগে লগে বহু ক্ৰেতা ৰাইজে থলুৱা কাপোৰ ক্ৰয় কৰিবলৈ ভিৰ কৰা দেখিবলৈ পোৱা যায়। আনহাতে এই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ প্ৰদৰ্শনী আৰু বিক্ৰী মেলাখনৰ শুভাৰম্ভণি কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এসময়ত মানুহজনৰ প্ৰচেষ্টাত হাঁহি জিল ওচৰ চুবুৰীয়াই। কিন্তু সাম্প্ৰতিক সময়ত একাংশৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে সেই একেজন মানুহেই। তিতাবৰৰ শিলিখাবাৰী অঞ্চলৰ কোষেশ্বৰ কছাৰী নামৰ এই উদ্যমী কৃষকজনে যেন এতিয়া নিজৰ কৰ্মৰাজিৰে বহুজনৰ বাবে মোকলাইছে স্বাৱলম্বনৰ পথ। বিগত প্ৰায় 2টা দশক ধৰি বাণিজ্যিক ভিত্তিত বিভিন্ন প্ৰকাৰৰ ফুলৰ খেতি কৰি উদ্যমী কৃষকজনে দাঙি ধৰিছে আত্মসংস্থাপনৰ এক নতুন সম্ভাৱনা। কোষেশ্বৰ কছাৰীৰ নিজ ঘৰৰ সমীপতে স্থাপন কৰা ফুলৰ বাগিচাখনত বছৰৰ প্ৰতিটো মাহতে জকমকাই থাকে ভিন্ন ৰঙৰ ফুলে। কৃষকজনৰ বাগিচাৰ ফুলে এতিয়া স্থানীয় অঞ্চলটোৰ লগতে গোলাঘাট, যোৰহাট, ডিব্ৰুগড় আদি জিলাৰ বজাৰসমূহত ফুলৰ চাহিদা পূৰণ কৰি আহিছে। সম্প্ৰতি কৃষকজনৰ বাগিচাখনত ৰজনীগন্ধা, চেৰী, পপি, নাৰ্জী, এন্থুৰিয়াম আদি বিভিন্ন প্ৰজাতিৰ ফুল সুলভ হৈ পৰিছে। ঋতু অনুযায়ী ফুলৰ খেতি কৰা বাগিচাখনত কৃষক কোষেশ্বৰ কছাৰীয়ে স্থানীয় আন কেইবাজনো যুৱকক সংস্থাপন দিবলৈ সমৰ্থ হৈছে। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে গঢ় দিয়া বাগিচাখনৰ জৰিয়তে কৃষকজনে প্ৰতিটো ঋতুতে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছে।
কৃষি প্ৰণালীৰ বিস্তাৰৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সঁহাৰি পালেও অদ্যপি কৃষকজনে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ নাই কৰা। অৱশ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যমী কৃষকজনৰ কৰ্মৰাজিক স্বীকৃতি প্ৰদান কৰি সন্মানিত কৰি আহিছে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত ফুলৰ খেতি আৰম্ভ কৰাৰ বাবে ওচৰ চুবুৰীয়াৰ হাঁহিয়াতৰ পাত্ৰ হৈছিল কৃষক কোষেশ্বৰ কছাৰী। কিন্তু পৰৱৰ্তী সময়ত ফুলৰ খেতিৰ জৰিয়তে কৃষকজনে অভূতপূৰ্ব সফলতা লাভ কৰাত সম্প্ৰতি স্থানীয় অঞ্চলটোৰ একাংশ লোকে কৃষকজনৰ অনুপ্ৰেৰণাৰে ফুলৰ খেতিত মনোনিৱেশ কৰি সফলতা অৰ্জন কৰিছে। এই মুহূৰ্তত মই প্ৰথমতে আমাৰ যিসকল যুৱ প্ৰজন্ম উঠি আহিছে তেওঁলোকক মই এটাই কথা কওঁ, আজি বিভিন্ন অঞ্চললৈ গৈ চাকৰি বিচৰাতকৈ নিজৰ ঘৰতে যিকণ মাটি আছে তাতে যদি ধুনীয়া ধৰণে বেলেগ এখন বাৰী পাতি ফুল শাক পাচলি বিভিন্ন খেতি কৰিব পাৰে তেতিয়া নিজেও মানে উপকৃত হ'ব, আনকো মানে উপকৃত কৰা হ'ব। এইটো মই আজি প্ৰায় 20 বছৰ দিন মই ফুলৰ খেতিত লাগি আছোঁ। প্ৰথমতে মই ৰজনীগন্ধা কৰিছিলোঁ, তাৰপিছত নাৰ্জী, তাৰপিছত গ্লেডিউলাছ, জাৰবেৰা, এন্থৰিয়াম, চেৰি বিভিন্ন ধৰণৰ ফুল খেতি কৰিছোঁ। এই বছৰ মই আকৌ আপোনাৰ চেৰি ফ্ৰুইটছ আৰু ড্ৰেগন ফ্ৰুইটৰ খেতি কৰিবলৈ আৰম্ভ লৈছোঁ। আৰু মই এই ফুলটো প্ৰথমতে মই ডিব্ৰুগড় এখন মাৰ্কেট আছে তালৈ পঠিয়াইছিলোঁ, যোৰহাটলৈ পঠাইছিলোঁ। যোৰহাটৰ জাক জাক পৰিভ্ৰমী দেশী বিদেশী পক্ষীৰ কলৰৱত এক অনন্য মাত্ৰা পাইছে শোণিতপুৰৰ বৰচলাৰ ঐতিহাসিক বৰচলা বিলে। পৰিভ্ৰমী চৰাইৰ কোলাহলত মুখৰিত বৰচলা বিল। পৰিভ্ৰমী পক্ষীবোৰৰ বেছি সংখ্যক সাধাৰণতে শীত আৰু বসন্ত ঋতুত আকাশমাৰ্গ অতিক্ৰমী নদ নদী, বিল, জলাশয় আদিত পৰে। সাধাৰণতে এই পৰিভ্ৰমী পক্ষীবোৰ জলচৰ। অসমৰ সকলোতে বিস্তীৰ্ণ হৈ থকা সৰু বৰ প্ৰাকৃতিক জলাশয় আৰু বিলসমূহত নানাবিধ পৰিভ্ৰমী পক্ষীৰ কোলাহলত মুখৰ হয়। জীৱনৰ বাবে, বংশ বিস্তাৰৰ বাবে দূৰ দূৰণিৰ পৰা উৰি অহা পক্ষীকুলৰ বহু পক্ষীৰ বংশ আজি বিপন্ন হোৱাৰ পথত। ইয়াৰোপৰি দুৰ্গম আৰু প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশৰ লগতে মানুহৰ অসচেতনতাৰ বাবে পক্ষীকুলৰ জীৱন সংকটাপন্ন হৈছে। অসমৰ প্ৰাকৃতিক অনুকূলতাই সততে আকৰ্ষণ কৰে বিশ্বৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীক। ৰাজ্যৰ নানান প্ৰান্তৰ দৰে শোণিতপুৰৰ বৰচলাৰ ঐতিহাসিক বৰচলা বিলত শীত আৰু বসন্ত ঋতুত দেখা যায় নানান পৰিভ্ৰমী চৰাইৰ জাক। বৰ্তমান প্ৰায়বোৰ পৰিভ্ৰমী চৰাই নিজ নিজ ঠাইলৈ উভতি গৈছে, কিন্তু বৰচলা বিলত এতিয়াও দেখা গৈছে শ শ পৰিভ্ৰমী চৰাইৰ জাক। জাক জাক চৰাইয়ে বিলখনত আপোন মনে জলকেলী কৰি থকা দেখি স্থানীয় লোকে আপ্লুত হোৱাৰ লগতে এই পৰিভ্ৰমী চৰাই জলকেলী আকৰ্ষিত কৰে আন বহুতকো। গুৰুত্বপূৰ্ণ কথা যে আপোন মনে মুক্তভাৱে এই বিলখনত বিচৰণ কৰে চৰাই। এই পৰিভ্ৰমী চৰাইৰ জাকক কোনো ধৰণৰ হানি বিঘিনি নকৰাৰ ফলত বছৰ বছৰ ধৰি বিলখনলৈ এনেদৰে জাক জাক পৰিভ্ৰমী চৰাই জলকেলী কৰিবলৈ আহে। চৰকাৰৰ তৰফৰ পৰা এই বিলখনৰ সংৰক্ষণৰ কোনো ব্যৱস্থা নকৰা স্থানীয় লোকে আক্ষেপ প্ৰকাশ কৰিছে। এইপিনে অঞ্চলটোৰ বহু মৎস্যজীৱী পৰিয়ালৰ জীৱন জীৱিকাৰ স্থল এই বিলখন। আমাৰ এই বৰচলা অঞ্চলত একদম গাতে লাগি থকা ঐতিহাসিক যি বৰচলা বিলখন, ইয়াক আমাৰ বাবে এক খুব গৌৰৱৰ বিষয়, কাৰণ এই বৰচলা বিলখনত আজি কিছু বছৰৰ পৰা নতুন নতুন পৰিভ্ৰমী কিছুমান চৰাই আহিবলৈ ধৰিছে আৰু আমাৰ বৰচলা অঞ্চলৰ ৰাইজে ইয়াক দেখাৰ কাৰণে সৌভাগ্য হৈছে। আৰু আমাৰ এই বিলখনৰ লগতে অকল পৰিভ্ৰমী চৰাইসমূহ ইয়াতে সুৰক্ষিত হৈ থকাৰ কাৰণে আমিও কিছু ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তাৰ লগে লগে ইয়াতে বহুত এই বিলখনৰ ওপৰত নিৰ্ভৰ কৰি
আমাৰ এই অঞ্চলৰ বহুত মৎস্যজীৱী লোক এই বিলখনৰ ওপৰতে জীৱন জীৱিকাৰ থল হিচাপে তেখেতসকল নিৰ্বাহ কৰি আছে। আৰু এই ক্ষেত্ৰত মই চৰকাৰলৈ এটা অনুৰোধ জনাব বিচাৰোঁ যাতে এই বিলখন উপযুক্ত তেনেকুৱা ধৰণৰ আঁচনি যুগুত কৰি যাতে এই বিলখন সুৰক্ষা কৰাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মই বৰ্তমান চৰকাৰখনক অনুৰোধ জনাইছোঁ। এইটো সময়তে চৰাই আহে নেকি পৰিভ্ৰমী চৰাইসমূহ? হয়, জানুৱাৰী মাহৰ পৰা এই বিলখনলৈ পৰিভ্ৰমী চৰাই কিছুমান অহা আৰম্ভ কৰে আৰু অন্য বছৰৰ তুলনাত এই বছৰ ক্ৰমান্বয়ে পৰিভ্ৰমী চৰাইসমূহ বৃদ্ধি হৈছে আৰু আজি কিছু বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিছে পৰিভ্ৰমী চৰাইসমূহ। আৰু ইয়াত আজি কিছু বছৰ আগতে কিছু দুষ্ট প্ৰকৃতিৰ লোক আছিলে যিসকলে এই পৰিভ্ৰমী চৰাইসকল নিধন কৰিছিলে আৰু বৰচলাবাসী ৰাইজৰ তৎপৰতাত তেখেতসকলৰ এই নিৰ্মূল কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আৰু এতিয়া বৰ্তমান সেই নিধন কৰা লোকসকলো এতিয়া নাই আৰু ইয়াত পৰিভ্ৰমী চৰাইসমূহ এক মুক্ত বিচৰণভাৱে মুক্ত মনে তেখেতসকলে ইয়াত চৰি আছে, থাকি আছে। কোনো ধৰণৰ হানি বিঘিনি বৰচলা ৰাইজে কৰা নাই। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত শিৱসাগৰ জিলাৰ ক্ৰীড়া সন্থা আৰু খৰাগড় যোগ চৰ্চা কেন্দ্ৰৰ সৌজন্যত অসম ভিত্তিক প্ৰাইজমানী যোগাসন প্ৰতিযোগিতাত উজ্বলি উঠিল ধেমাজিৰ 8গৰাকীকৈ খেলুৱৈ। খেলুৱৈসকল হৈছে তুৰিস্পা সোণোৱাল, লেৰিনা সোণোৱাল, ঝনা সোণোৱাল আৰু ৰাণী সোণোৱাল, লগতে ৰিংকু শইকীয়া, গায়ত্ৰী সোণোৱাল, ৰিংকু গগৈ, চয়নিকা সোণোৱাল। শিৱসাগৰত যি পূব অসম যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে সেই প্ৰতিযোগিতাত আমি খুব সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰতিযোগীসকলক বা খেলুৱৈসকলক আমি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু সেইমতে আমি আশা কৰা ধৰণে ফলাফলো লাভ কৰিছোঁ। ধেমাজি জিলাৰ পৰা 11গৰাকী গৈছিলে, তাৰে ভিতৰত টপ 10ত 4গৰাকী সক্ষম হৈছে পাবলৈ। উল্লেখযোগ্য যে যোৱা 12 আৰু 13 মাৰ্চত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত এইসকল খেলুৱৈয়ে বিভিন্ন শাখাত নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হয়। মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙাপুৰা সমষ্টিৰ বালিপুৰাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া এক সপোন বাস্তৱত ৰূপায়িত হ'ব। জৰাখৰ নৈৰ বান প্ৰতিৰোধৰ বাবে দাবী জনাই আহিছিল ৰাইজে। অৱশেষত জৰাখৰ নৈৰ বান প্ৰতিৰোধৰ বাবে নিৰ্মাণ হ'ব পকী দেৱাল। তেজপুৰ জলসম্পদ সংমণ্ডলৰ অধীনত জৰাখৰ নৈৰ বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ আঁচনিৰ শুভাৰম্ভণি কৰে ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে। জৰাখৰ নৈৰ পাৰত নিৰ্মাণ হ'বলগীয়া এই বান প্ৰতিৰোধী দেৱালৰ ৰঙাপুৰা সমষ্টিৰ অন্তৰ্গত বালিপুৰাবাসীৰ বাবে এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব। প্ৰতি বছৰে বাৰিষা কালত কাল ৰূপ ধাৰণ কৰি অহা জৰাখৰ নৈয়ে বানপানীৰ লগতে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছিল। সেই নৈখনত বান প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল। বালিপুৰাৰ জৰাখৰ নৈৰ বানপানী আৰু গৰাখহনীয়াই বালিপুৰাবাসী ৰাইজক জ্বলা কলা খুৱাই আহিছিল। আপোনালোকে জানে এটা দীৰ্ঘ আমাৰ এটা বহুদিনীয়া এটা সমস্যা আছিলে জৰাখৰ নদীৰ যি বানপানীৰ সমস্যা আছিলে আৰু গৰাখহনীয়াৰ সমস্যা। আজি আমি ইয়াতে এটা বান প্ৰতিৰোধী দেৱাল নিৰ্মাণৰ আজি শুভাৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ এই ৱালখন নিৰ্মাণ হ'লে আমাৰ এই অঞ্চলবাসী ৰাইজে ইমান দিনৰ যি সমস্যা আছিলে তেওঁলোকৰ যি বানপানীৰ সমস্যা আছিল, গৰাখহনীয়াৰ সমস্যা আছিল, এই সমস্যাৰ পৰা কিঞ্চিত হ'লেও মানুহে পৰিত্ৰাণ পাব পাৰিব। আৰু বিশেষকৈ এই অঞ্চলবাসী ৰাইজ, বিশেষকৈ আমাৰ বালিপাৰা এই চেণ্টাৰটো বা হস্পিটেলখন, এই গোটেইখিনিয়ে আতংকত আমি থাকিবলগীয়া হৈছিল। এই সমস্যাটো আগতে হৈছিল যদিও ছাকচেছ হোৱা নাই, তেওঁলোকে স্থায়ীভাৱে সমাধান কৰিব ওলাইছে। ৰাইজৰ হৈ মই বালিপাৰা উন্নয়ন সমিতিৰ তেখেতক নৈখনৰ গৰাখহনীয়াৰ ফলত কৃষক ৰাইজৰ বহুবিঘা খেতি মাটিৰ উপৰিও বহু লোকৰ ঘৰ বাৰীও নৈখনৰ বুকুত জাহ গৈছিল। ৰঙাপুৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ এই প্ৰচেষ্টাক বালিপুৰাবাসী ৰাইজে লৈছে শলাগ। ৰঙাপুৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
কম খৰচতে খেতি কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰি সেই বাট দেখুৱাইছে শিৱসাগৰৰ কোঁৱৰপুৰৰ এগৰাকী মহিলাই। কোঁৱৰপুৰৰ পুণ্য কোঁৱৰ নামৰ মহিলাগৰাকীয়ে কাঠফুলা খেতি কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন বহু মহিলাক এই খেতিৰ প্ৰশিক্ষণ দি উপাৰ্জনৰ পথ দেখুৱাইছে। পুণ্য কোঁৱৰে বিগত 4 বছৰে একেৰাহে ঘৰৰ চৌহদতে কাঠফুলাৰ খেতি কৰি উপাৰ্জন কৰি আহিছে। তেওঁৰ উন্নতমানৰ কাঠফুলা শিৱসাগৰ তথা উজনি অসমৰ উপৰিও বহিৰাজ্যলৈও যোগান ধৰি আহিছে। কৃষি বিভাগৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলাৰ খেতি আৰম্ভ কৰা পুণ্য কোঁৱৰে বৰ্তমান বিভিন্ন প্ৰান্তত অনুষ্ঠিত বাণিজ্য মেলা, খাদ্য মেলাসমূহতো বিপণী দি কাঠফুলা বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কাঠফুলা খেতিৰে কিদৰে স্বাৱলম্বী হ'ব পাৰি সেই পথ দেখুৱাইছে শিৱসাগৰ কোঁৱৰপুৰ কাৰিগাঁৱৰ এগৰাকী মহিলাই। তেওঁৰ নাম পুণ্য কোঁৱৰ। পুণ্য কোঁৱৰে আজি কেইবাবছৰ ধৰি কাঠফুলা খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে বহু পৰিয়ালক কৰ্মসংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ বিভিন্ন ঠাইলৈ কাঠফুলা খেতি কৰি কাঠফুলা যোগান ধৰিছে আৰু বছৰটোত লক্ষাধিক টকা উপাৰ্জন কৰি তেওঁ এই স্বাৱলম্বী হৈছে। আমি পুণ্য কোঁৱৰৰ পৰা সুধিব বিচাৰিছোঁ, আপুনি কেতিয়াৰ পৰা কাঠফুলাৰ খেতিৰ লগত কিদৰে জড়িত হৈ পৰিলে? আজি 4 বছৰ ধৰি মই কাঠফুলাৰ খেতিৰ লগত জড়িত হৈ আছোঁ। শিৱসাগৰ এগ্ৰিকালচাৰ ফালৰ পৰা নৱজ্যোতি দত্ত ছাৰে মোক উলিয়াই নিছিলে। বিভিন্ন জেগাত মই প্ৰশিক্ষণ ল'লোঁ, লৈ পেলানি এতিয়া মই এই কাঠফুলা খেতিটো কৰি আছোঁ। আৰু কাঠফুলা খেতিটো মই বাহিৰলৈও পঠাইছোঁ, ধৰি লওক যোৰহাট, গোলাঘাট, গুৱাহাটী এনেকৈ পেকেটিং কৰিও পঠাইছোঁ, ধৰি লওক। আৰু আমাৰ শিৱসাগৰ এগ্ৰিকালচাৰ যিবিলাক ষ্টল বহে তাত দিছোঁ, যুৱদলত দিছোঁ, এনেকৈ বিভিন্ন প্ৰান্তলৈ মই পঠাইছোঁ। আৰু আমাৰ শিৱসাগৰ এতিয়া যোনজন নতুনকৈ ডি চি ছাৰ আহিছে, ডি চি ছাৰ ঘৰটো এইটোক চিলিণ্ডাৰ কয়, সেই চিলিণ্ডাৰখিনি মই ছাৰৰ ঘৰটো দিছোঁ। কিমান কি প্ৰয়োজন হয়? বহুত খৰচ আছে নেকি কাঠফুলা খেতি কৰি? কাঠফুলা খেতিটোত কোনো খৰচ নাই, অকণমান ৰুম এটা লাগে, তাৰপৰা ধৰি লওক খেৰটো লাগে আৰু নিজৰ ঘৰতে সেইটো পায়ে বীজটো কিনি আনিব লাগে। বীজটো আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাই লৈছোঁ। আৰু ইভাগে পলিথনটো লাগিব, ধৰি লওক। বিশেষ কষ্ট নাই মানে আৰু যেতিয়া কাঠফুলাটো ফুলে তেতিয়া খালি আগবেলা পিছবেলা পানীটো স্প্ৰে কৰিবলৈ কষ্ট সেইকণে বুলি মানুহে ভাবে, এইটো কোনো কষ্ট নহয়। আপুনি নতুন প্ৰজন্মৰ প্ৰতি কি আহ্বান জনাব? নতুন প্ৰজন্মৰ যিবিলাক মানে নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে চাকৰি পাছত মানে দৌৰি নাথাকি এনেকুৱা কামত যদি যোগ দিয়ে ওলাই আহক। ময়ো তেওঁলোকক প্ৰশিক্ষণৰ বদলি মোক পইচা দিব নালাগে, বিনাকে মই তেওঁলোকক প্ৰশিক্ষণ দিয়াই দিম। ওলাই আহক খালি মহিলাসকল, পুৰুষসকল। হয়, পুণ্য কোঁৱৰৰ সহযোগত এগৰাকী মহিলাই নিজেই তেওঁ কাঠফুলা খেতি আৰম্ভ কৰি স্বাৱলম্বী হৈছে। তেওঁৰ পৰাও জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নাম কি আৰু কেনেদৰে আগবাঢ়িছে? মোৰ নাম শ্ৰীৰূপৰেখা বৰুৱা। মই যথেষ্টখিনি আগবাঢ়িছোঁ। বৰ্তমান মই এই পুণ্য কোঁৱৰ বাইদেউৰ সহযোগত শিৱসাগৰ হেৰিয়াত RCTত প্ৰশিক্ষণ লৈ আহিলোঁ আমি 9গৰাকী আহি পেলাই আমি প্ৰথমতে আমি 9টা চিলিণ্ডাৰ 70টা চিলিণ্ডাৰ বনালোঁ। তাৰপিছতে বহুতো উপকৃত হৈছোঁ। আহক সকলো ওলাই আহক। আমি ভাবিছোঁ এতিয়া একো কষ্ট নাই, ধুনীয়াকৈ আমি সকলোৱে কৰোঁ। যিখিনি নিবনুৱা যুৱক যুৱতী আছে সকলো ওলাই আহক। ধন্যবাদ। আৰু এই যে চিলিণ্ডাৰ বুলি কৈছে, সাধাৰণ দৰ্শকে বুজি নাপাবও পাৰে। ইয়াত যিটো দেখিছে, এই পেকেট যিটো দেখিছে পেকেট কৰি থোৱা আছে এইদৰে পলিথিনত, এইটোৱে হৈছে চিলিণ্ডাৰ। তেওঁলোকে চিলিণ্ডাৰ নামেৰে নামাকৰণ কৰে। আৰু এইদৰে শিৱসাগৰৰ কোঁৱৰপুৰ কাৰিগাঁৱৰ এই মহিলাসকল কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হোৱাৰ লগতে বহুতক পথ খাৰপেটীয়াৰ পাচলি ৰপ্তানি হৈছে লণ্ডনলৈ। এগৰাকী মহিলা খেতিয়কে কৰা পাচলি খেতি ৰপ্তানি হৈছে লণ্ডনলৈ। জৈৱিক পদ্ধতিত কৰা উৰহি খেতি ৰপ্তানি হৈছে লণ্ডনলৈ।
দৰঙৰ খাৰুপেটীয়া অঞ্চলৰ 20 গৰাকী খেতিয়কে 1.5 বিঘাকৈ মাটিত উৰহি খেতি কৰি এতিয়ালৈকে প্ৰায় 150 কুইণ্টেল উৰহি লণ্ডনলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। অসমত উৎপাদিত উৰহি যথেষ্ট চাহিদা আছে লণ্ডনত। দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰ, জিলা কৃষি বিভাগৰ সহযোগত লগতে দিহা পৰামৰ্শত 20 গৰাকী কৃষকে 1 বিঘা 1.5 বিঘাকৈ মাটিত সম্পূৰ্ণ জৈৱিক পদ্ধতিত উৰহি খেতি কৰিবলৈ সক্ষম হৈছে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা উৰহি খেতি কৰি সফল হ'বলৈ সক্ষম হৈছে কৃষকসকল। মূলতঃ 20 গৰাকী কৃষকৰ ভিতৰত একমাত্ৰ মহিলা কৃষক তাছিদা বেগমে 1 বিঘা খেতিত 100 জোপা উৰহি খেতি লগাই এতিয়ালৈকে 20 কুইণ্টেল উৰহি উৎপাদন কৰিবলৈ সক্ষম হৈছে। প্ৰতি কুইণ্টেলত 3000 টকাত বিক্ৰী হৈছে উৰহিসমূহ। পাচলি খেতিৰ বাবে বিখ্যাত খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে উৎপাদিত উৰহি খেতি সুদূৰ লণ্ডনলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ কিয়াগা এক্সিম প্ৰাইভেট লিমিটেডৰ লগত আমি চুক্তিবদ্ধ হৈছিলোঁ আৰু সেই চুক্তিমৰ্মে আমি 20 জন খেতিয়কক আমি উৰহি খেতি কৰাইছিলোঁ আৰু সেই মৰ্মে আমাৰ সেউজমুখী এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ জৰিয়তে এইবছৰ প্ৰায় 150 কুইণ্টেলমান উৰহি লণ্ডনলৈ ৰপ্তানি হৈছে। তাৰে ভিতৰত আমাৰ 19 গৰাকী মানে কৃষক আছিলে, তাৰ ভিতৰত এজনী মহিলা কৃষক আছিল যাৰ নাম তাছিদা বেগম। আমাৰ দিহা পৰামৰ্শ মতে তাই খেতি কৰিছিলে আৰু খেতি কৰাৰ ফলত উৎপাদিত শস্য উৰহি আমি লণ্ডনলৈ পঠিয়াব সক্ষম হৈছোঁ আৰু আমাক সহযোগ কৰিছে দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰ আৰু দৰং জিলাৰ কৃষি বিভাগ। আপোনালোকৰ এই যে উৰহি খেতি কৰিছে কিমান বিঘাত কৰিছে? প্ৰত্যেকে নিজাববীয়াকৈ যিহেতু কৰিছে কিমান বিঘাত খেতি কৰিছে? 20 জন খেতিয়কে প্ৰায় 1 বিঘা 1.5 বিঘা এনেকৈ মানে খেতি কৰিছে। আমাৰ বিহুদীয়া অঞ্চলৰ আমাৰ মহিলা খেতিয়ক তাছিদা বেগমেও প্ৰায় 1 বিঘা উৰহি খেতি কৰিছে। তাই কিমান বিঘাত কিমান উৎপন্ন হৈছে? বিঘাত এতিয়ালৈকে প্ৰায় 20 কুইণ্টেলকৈ আমাৰ উৰহি উৎপাদন হৈছে। কিমান দৰত বিক্ৰী হৈছে? 30 টকা দৰত। এগৰাকী খেতিয়ক হিচাপে লণ্ডনলৈকে আপোনাৰ উৎপাদিত পাচলি দিবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে যে লণ্ডন আৰু খাৰুপেটীয়াৰ খেতি লণ্ডন পাইছেগৈ? ভাল অনুভৱ হৈছে। দৰঙৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।